Students, আজি মই আৰম্ভ কৰিবলৈ লৈছো দশম শ্ৰেণীৰ গণিত পাঠৰ ত্ৰিভুজ অধ্যায়টো। ত্ৰিভুজ সম্পৰ্কে তোমালোকে একেবাৰে এলপি স্কুলৰ পৰাই পাই আহি আছা। এতিয়া তথাপিও আমি নৱম শ্ৰেণীত পোৱা কথাখিনি আগতে আলোচনা কৰি ল'ম। তাৰে পিছতহে আমি দশম শ্ৰেণীৰ পাঠলৈকে আগবাঢ়িম। প্ৰথমতে আমি ত্ৰিভুজ কি বস্তু এইটো আকৌ এবাৰ কৈ লৈছোঁ যে তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক আমি আগতে কৈছিলোঁ, ত্ৰিভুজৰ সংজ্ঞা দিছিলোঁ। অৰ্থাৎ এনেকৈও ক'ব পাৰোঁ যে তিনিডাল ৰেখাখণ্ডৰ দ্বাৰা অঁকা বন্ধ চিত্ৰক ত্ৰিভুজ বোলে। গতিকে ত্ৰিভুজৰ সংজ্ঞাৰ পিছত ত্ৰিভুজটোৰ কিমানটা অংশ থাকে, এই অংশবিলাক তোমালোকে জানানে? কিমানটানো অংশ থাকে? একোটা ত্ৰিভুজৰ ABC এটা ত্ৰিভুজ এটা আঁকিলোঁ আমি, ইয়াৰে কিমানটা অংশ আছে? গতিকে অংশবিলাক তোমালোকে চিনাক্ত কৰিব পাৰিবানে? একোটা ত্ৰিভুজৰ তিনিডাল বাহু থাকে আৰু তিনিটা কোণ থাকে, আৰু কি থাকে? তিনিটা শীৰ্ষবিন্দু থাকে। গতিকে তিনিডাল বাহু, তিনিটা কোণ আৰু তিনিটা শীৰ্ষবিন্দু, এইকেইটা অংশৰে ত্ৰিভুজ এটা গঠিত হয়। ই এটা বন্ধ সমতলিক চিত্ৰ। সমতল এখনত আঁকিব লাগিব। তিনিডাল বাহুৰে অঁকা বন্ধ সমতলিক চিত্ৰক ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া ত্ৰিভুজৰ প্ৰথম কথাটো জানিছিলোঁ আমি যে একোটা ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিমান থাকে? 180 ডিগ্ৰী। অৰ্থাৎ এই তিনিটা কোণৰ যোগ এংগুল A প্লাছ এংগুল B প্লাছ এংগুল C ইকুৱেল 180 ডিগ্ৰী। গতিকে যিকোনো ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি কিন্তু 180 ডিগ্ৰী। মনত ৰাখিবা সদায়, এইটো কথা জানিলোঁ। দ্বিতীয়তে আহিম ত্ৰিভুজৰ প্ৰকাৰ। ত্ৰিভুজৰ প্ৰকাৰ কিমানটা তোমালোকে আগতেও পাইছা, এতিয়াও পাবা। আকৌ কৈছোঁ মই যে বাহু সাপেক্ষে ত্ৰিভুজ তিনি প্ৰকাৰৰ হয়: সমবাহু, সমদ্বিবাহু, বিষমবাহু। এতিয়া আমি প্ৰতিটোৰ বিষয়ে অলপকৈ জানি লওঁ আগতে। আকৌ কোণ সাপেক্ষে সূক্ষ্মকোণী, সমকোণী, স্থূলকোণী, মুঠতে এই 6 প্ৰকাৰৰ ত্ৰিভুজ থাকে। এতিয়া আহোঁ সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ কওঁ। সমবাহু ত্ৰিভুজৰ ধৰ্ম কি সেইখিনিও জানিম। সমবাহু ত্ৰিভুজ কাক কয়? যদি একোটা ত্ৰিভুজৰ তিনিওটা বাহু সমান থাকে, অৰ্থাৎ AB সমান BC সমান AC, এইটো কোৱা হ'ব সমবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ তিনিওটা বাহু সমান তাক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া সমবাহু ত্ৰিভুজৰ আকৌ কি থাকে? প্ৰতিটো কোণে সমকোণ থাকে, প্ৰতিটো কোণে 60 ডিগ্ৰীকৈ থাকে। আটাইবোৰ কোণে সমান। A কোণ সমান, B কোণ সমান, C কোণ, তিনিওটা কোণে পৰস্পৰ সমান।
আৰু প্ৰতিটো কোণৰ যোগ কিমান থাকে 60 ডিগ্ৰী কিয়নো আটাইবোৰ কোণ যদি সমান হয় আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে প্ৰতিটো কোণৰ ভাগত কিমানকৈ পৰিল 60কৈ পৰিল তে এনেকৈ আমি সমদ্বিবাহু ত্ৰিভুজৰ কথাটো জানিলোঁ আকৌ জানিম সমদ্বিবাহু ত্ৰিভুজৰ এটা উন্নতি কাক বোলে সেইটো হয়তো জানা উন্নতি হ'ল শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বকে উন্নতি বোলে তে AD যদি লম্ব হয় BCৰ ওপৰত AD লম্ব BC তেতিয়াহ'লে কি হয় দুটা সৰ্বসম ত্ৰিভুজত ভাগ হয় কিন্তু সদায় মনত ৰাখিবা নেক্সট আহিম আমি সমদ্বিবাহু ত্ৰিভুজ যি ত্ৰিভুজৰ দুটা বাহু সমান থাকে তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা হয় এতিয়া ABC সমদ্বিবাহু ত্ৰিভুজ হ'লে কি থাকিব দুটা বাহু সমান থাকিব AB সমান AC তেতিয়াহ'লে তাক কোৱা হ'ব সমদ্বিবাহু ত্ৰিভুজ এতিয়া সমদ্বিবাহু ত্ৰিভুজৰ লগত জড়িত আৰু কিছু কথা জানিব লাগিব আমি সেইবিলাক হ'ল কি হয় সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান হয় এতিয়া যদি এই দুটা সমান তেতিয়াহ'লে চি কোণ সমান বাহুৰ বিপৰীত কোণ সমান এতিয়া ইয়াৰ পৰা আমি জানিম আকৌ যে কোনো এটা ত্ৰিভুজৰ দুটা কোণ সমান হ'লে সমান কোণৰ বিপৰীত বাহুবোৰ সমান এইবিলাক ক্লাছ 9ত ধৰ্ম হিচাপে পাইছিলা ত্ৰিভুজৰ ধৰ্ম সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্ম আৰু সমবাহু ত্ৰিভুজৰ ধৰ্ম এইবিলাক আমাৰ আছিল তাতে সেইখিনি কথা আকৌ এবাৰ সোঁৱৰাই দিছোঁ গতিকে আমি পালোঁ যে যি ত্ৰিভুজৰ দুটা বাহু সমান থাকে তাক সমদ্বিবাহু ত্ৰিভুজ বুলি সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটা সমান আকৌ কোনো এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান থাকে তেতিয়াহ'লে সেইটো সমদ্বিবাহু ত্ৰিভুজ হয় নেক্সট আহিম বিষমবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এতিয়া ইয়াতো আমাৰ আৰু এটা কথা আছে যে সমদ্বিবাহু ত্ৰিভুজৰ এইটোক কিন্তু ভূমি বুলি কোৱা হয় যিটো বাহু সমান নাথাকে সেই বাহুটোক আমি সদায় ভূমি হিচাপে ধৰি ল'ম কিন্তু যেতিয়াই তোমাৰ সমদ্বিবাহু ত্ৰিভুজৰ কথা উল্লেখ কৰিব আৰু ভূমিৰ কথা উল্লেখ কৰিব আৰু শীৰ্ষ কোণৰ কথা উল্লেখ কৰিব তেতিয়া কিন্তু তোমালোকে ধৰিব লাগিব যে BCটো অৰ্থাৎ ভূমি কোণটো হ'ব সমান নোহোৱা বাহুটো ভূমি হ'ব আৰু শীৰ্ষ কোণ বুলি ক'লে সেই সমান নোহোৱা বাহুৰ বিপৰীত কোণ দুটা অৰ্থাৎ সমান বাহু দুটাৰ মাজৰ কোণটোক কোৱা হ'ব শীৰ্ষ কোণ সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আকৌ সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰতো কি থাকে যদি শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ লম্ব টনা হয় বা উন্নতি টনা হয় তেন্তে কি হয় সমদ্বিবাহু ত্ৰিভুজটোকো তোমাৰ দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰিব ঠিক আছে এইবাৰ আহা বিষমবাহু ত্ৰিভুজ এতিয়া বিষমবাহু ত্ৰিভুজ কাক কয় যি ত্ৰিভুজৰ তিনিওটা বাহু অসমান তাক কোৱা হয় বিষমবাহু ত্ৰিভুজ ABC এতিয়া বিষমবাহু ত্ৰিভুজৰ তিনিওটা বাহু অসমান অৰ্থাৎ আমি লিখিম AB not equal BC not equal AC এইটো হ'ল বিষমবাহু ত্ৰিভুজ বিষমবাহু ত্ৰিভুজত কি থাকে ইয়াৰ লগত জড়িত কিছু ধৰ্ম
গতিকে এই ধৰ্মটো হ'ল যে ইয়াৰে আটাইতকৈ দীঘল বাহুৰ বিপৰীত কোণটো সদায় আটাইতকৈ ডাঙৰ কোণ হয়। আকৌ আটাইতকৈ ডাঙৰ কোণৰ এটা বিষম বাহু ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ কোণৰ বিপৰীত বাহুটো ডাঙৰ। তাৰে পিছত এইবাৰ আহিম যিকোনো ত্ৰিভুজ এটাৰ ক্ষেত্ৰতো আৰু এটা কথা আছে। যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত আটাইতকৈ যিকোনো দুটা বাহুৰ যোগফল, ইয়াতে দেখা পাইছোঁ আমি এইটো আৰু এইটো আটাইতকৈ সৰু বাহু। গতিকে সৰু হ'লেও AB প্লাছ BC গ্ৰেটাৰ দেন AC। যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত যিকোনো দুটা বাহুৰ সমষ্টি কিন্তু তৃতীয় বাহুতকৈ ডাঙৰ থাকে। এইটো এটা ধৰ্ম আছে ত্ৰিভুজৰ, গতিকে সেইটো মনত কৰিবা। এতিয়া আমি বিষম বাহু আঁকিছোঁ, ইয়াতে আমি কৈ দিছোঁ কিয় যে বিষম বাহু ত্ৰিভুজত আমাৰ আটাইতকৈ ডাঙৰ বাহু এইটো আছে, বাকী দুটা বাহু সমান বোলে বাকী দুটা বাহু এই বাহুটোতকৈ সৰু। গতিকে আটাইতকৈ সৰু বাহু দুটাৰ যোগফল লৈছোঁ আমি। যোগফল ল'লে সেই যোগফলটো কিন্তু তথাপিও ডাঙৰ বাহুতকৈ ডাঙৰেই হ'ব যোগফলটো। ঠিক তেনেকৈ এতিয়া সৰু বাহুৰ যোগফল ডাঙৰ বাহুৰ লগত সৰু কোনো এটা বাহু যোগ কৰিলেতো বেলেগটোতকৈ ডাঙৰ হ'বই। গতিকে সেইবিলাক ধৰ্ম ক্লাছ 9ত প্ৰমাণ কৰাও আছিল। গতিকে সেইবিলাক প্ৰমাণো পাইছা। এতিয়া আমি মনত ৰাখিব লাগিব, জাষ্ট ধৰ্মটো মনত ৰাখিব লাগিব। ধৰ্মটোৰ সাধাৰণ সূত্ৰটো মনত ৰাখিলে হ'ল যে কোনো ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ সদায় ডাঙৰ হয়। বিষম বাহু ত্ৰিভুজত কথা ক'লোঁ হ'ল। এতিয়া আহা কোণ সাপেক্ষে ত্ৰিভুজ কেই প্ৰকাৰৰ? 3 প্ৰকাৰৰ। গতিকে কোণ সাপেক্ষে তোমাক কি কি ত্ৰিভুজ পোৱা যায়? সূক্ষ্মকোণী, সমকোণী আৰু স্থূলকোণী। সূক্ষ্মকোণী ত্ৰিভুজ কাক কয়? যি ত্ৰিভুজৰ আটাইবোৰ কোণে 90 ডিগ্ৰীতকৈ সৰু, তেনেকুৱা ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হয়। গতিকে প্ৰতিটো কোণেই কিন্তু 90তকৈ সৰু, তেতিয়াহ'লে তাক সূক্ষ্মকোণী ত্ৰিভুজ বুলি কোৱা হ'ব। এতিয়া সূক্ষ্মকোণী ত্ৰিভুজৰ এইখিনি কথা মনত ৰাখিলে হ'ল। লগতে এতিয়া আমাৰ আহিল সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি পাম? যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাক কোৱা হয় সমকোণী ত্ৰিভুজ। ABC ত্ৰিভুজৰ এংগুল B ইকুৱেল 90 ডিগ্ৰী, এইটো হ'ল সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী। এতিয়া বাকী দুটা কোণ কি হ'ব কোৱাচোন? বাকী দুটা কোণ সদায় সূক্ষ্মকোণ হ'ব। সূক্ষ্মকোণ কাক কয়? 90 ডিগ্ৰীৰ তলৰ কোণক সূক্ষ্মকোণ বুলি কোৱা হয়। গতিকে দুয়োটা কোণে কি হ'ব? সূক্ষ্মকোণ হ'ব। যে সমকোণী ত্ৰিভুজ এটাৰ সমকোণৰ বাহিৰে থকা কোণ দুটা কি হয়? সদায় সূক্ষ্মকোণ হয়। আৰু সূক্ষ্মকোণ দুটাৰ সমষ্টি কিন্তু সদায় যিকোনো সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণ দুটাৰ মাপৰ সমষ্টি কিন্তু 90 ডিগ্ৰী হয়। এতিয়া ইয়াৰে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আৰু কিছু কথা জনা দৰকাৰ যে সমকোণী ত্ৰিভুজৰ এই দুটা পৰস্পৰ লম্ব হৈ থকা 90 ডিগ্ৰীত থকা বাহু দুটাক কি বুলি কোৱা হয়? ভূমি আৰু লম্ব বুলি কোৱা হয়। সেই দুটাৰ বাহিৰে আনটোক কোৱা হয় অতিভুজ বা কৰ্ণ। গতিকে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইখিনি কথা মনত ৰাখিবা যে
সমকোণৰ বাহিৰে থকা কোণ দুটা সদায় সূক্ষ্মকোণ হয় আৰু সেই দুটাৰ সমষ্টি যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰত 90 ডিগ্ৰী হ'ব। আকৌ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সদায় মনত কৰিব লাগিব, যেতিয়াই সমকোণী ত্ৰিভুজৰ কথা কোৱা হ'ব তেতিয়াই তোমালোকে মনত কৰিব লাগিব যে ইয়াৰ ক্ষেত্ৰত কি হয়, পাইথাগোৰাছৰ সূত্ৰ এপ্লাই হয়। গতিকে তোমাক নকলেও কেতিয়াবা যে ইয়াতে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব, তোমাৰ কিন্তু সদায় মনত আহিব লাগিব যে ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰিম। গতিকে সেই কথাটো মনলৈ আহিব লাগিব সমকোণী ত্ৰিভুজৰ উল্লেখ থাকিলে। তেতিয়াহ'লে আমি এই দুটা বাহুক ভূমি আৰু লম্ব হিচাপে ক'লোঁ। আনটো বাহু সদায় অতিভুজ নাম পাব। ইয়াৰ কেতিয়াও বাহু হিচাপে নকম, ভূমি বা লম্ব নকম। গতিকে এইটো মনত ৰাখিবা, সদায় এইটো অতিভুজ। এতিয়া পাইথাগোৰাছৰ সূত্ৰত কি আছিল যে ইয়াতে যদি অতিভুজৰ ওপৰত বৰ্গ আঁকা হয় আৰু বাহু দুটাৰ ওপৰত বৰ্গ আঁকা হয়, তেতিয়াহ'লে এই বৰ্গ দুটাৰ কালিৰ সমষ্টি কিন্তু অতিভুজৰ ওপৰত অঁকা বৰ্গৰ কালিৰ সমান হ'ব। থাকিবনে মনত যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সদায় পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰিব লাগিব। অৰ্থাৎ কি হ'ব, AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ সমান AC স্কুৱেৰ। এইটো লিখিম। তাৰে পিছত সমকোণী ত্ৰিভুজ গ'ল। এতিয়া আহা স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ কাক কোৱা হয়? যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180 ডিগ্ৰীতকৈ সৰু। অৰ্থাৎ 180 ডিগ্ৰী হ'লেতো এইটো ত্ৰিভুজ গঠন নকৰিবই। গতিকে এইটো সদায় কিন্তু যদি x হয়, x অলৱেজ গ্ৰেটাৰ দেন 90 ডিগ্ৰীতকৈ সদায় ডাঙৰ হ'ব লাগিব। তেতিয়াহ'লে এই ত্ৰিভুজটোক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ। গতিকে স্থূলকোণী ত্ৰিভুজৰ বাকী দুটা কোণো কিন্তু কি হ'ব, সূক্ষ্মকোণ হ'ব। এই দুটা কোণ সদায় সূক্ষ্মকোণ হ'বই। স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰতো সদায় সূক্ষ্মকোণ হ'ব। স্থূলকোণটোৰ বাহিৰে বাকী দুটা কোণ সদায় সূক্ষ্মকোণ। এতিয়া আহিম স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজৰ আৰু কিবা কথা ৰৈ গ'ল নেকি? আকৌ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা কথা আছে। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আৰু এটা কথা আছে, কিন্তু যে এটা সমকোণী ত্ৰিভুজত কেতিয়াও দুটা সমকোণ থাকিব নোৱাৰে। আকৌ স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰতো এটা ত্ৰিভুজৰ কেতিয়াও কিন্তু দুটা স্থূলকোণ থাকিব নোৱাৰে, এটাই থাকিব লাগিব। এতিয়া তাৰে পিছত এইকেইটা পাইছোঁ। এইকেইটাৰ পিছত আৰু কি কি আছে? ধৰ্ম ত্ৰিভুজৰ সৰ্বসমতা আছে। ত্ৰিভুজৰ সৰ্বসমতা কি? যে দুটা ত্ৰিভুজ সৰ্বসম বুলি কোৱা হ'ব কেতিয়া? যেতিয়া দুটা ত্ৰিভুজৰ আটাইবোৰ অংশই আন এটা ত্ৰিভুজৰ আটাইবোৰ অংশই আন এটা ত্ৰিভুজৰ আটাইবোৰ অংশৰ লগত সমান হ'ব। গতিকে এটা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক আন এটা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ সমান হ'ব আৰু অনুৰূপ কোণবিলাকো সমান হ'ব। তেতিয়াহ'লে তাক সৰ্বসম ত্ৰিভুজ বুলি কোৱা হ'ব। সৰ্বসমতা যদি ABC আৰু PQR দুটা ত্ৰিভুজ, PQR ত্ৰিভুজ, তেতিয়াহ'লে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR। দুটা ত্ৰিভুজ
সৰ্বসমতাক চিন এইটো, গতিকে কনগ্ৰুৱেণ্ট বুলি কোৱা হয় ইংৰাজীত। তেতিয়া এইটোক আমি ইয়াতে যেতিয়া এনেকৈ থাকিব তেতিয়াহ'লে আমি বুজি পাম এ বি পি কিউ আৰ আছে যদি এ বিৰ লগত পি কিউ, এ বিৰ লগত পি কিউ অনুৰূপ বাহু, বি চিৰ লগত কিউ আৰ অনুৰূপ বাহু, তাৰে পিছত এ চিৰ লগত পি আৰ অনুৰূপ বাহু, এইবিলাক আমি সমান কৰি লিখিম। কিন্তু যদি এনেকৈ থাকে যে এ বি চি সৰ্বসম আৰ পি কিউ, তেতিয়াহ'লে কিন্তু আমি অনুৰূপ বাহু বুজি পাব লাগিব এ বিৰ লগত আৰ পি বা পি আৰ, বি চিৰ লগত পি কিউ আৰু এ চিৰ লগত কিউ আৰ, এনেকৈ আমি সমান কৰি লিখিব লাগিব। অনুৰূপ বাহুবিলাক সমান, গতিকে অনুৰূপ বাহুবিলাক এনেকৈ লিখিব লাগিব। কিন্তু মনত ৰাখিবা, এতিয়াও দশম শ্ৰেণীত পাঠটো তোমাৰ সদৃশ আহিব তেতিয়াও কিন্তু এইখিনি কথা মনত ৰাখিব লাগিব। যদি ত্ৰিভুজ দুটা এনেকৈ সৰ্বসম লিখা হয় নাইবা সদৃশ লিখা হয়, তেতিয়াহ'লে কিন্তু অনুৰূপ বাহুবিলাক এনেকৈ বিচাৰি উলিয়াব লাগিব। গতিকে এই ক্ষেত্ৰত কিন্তু আমি লিখিম এ বি সমান পি আৰ বা আৰ পি, বি চি সমান পি কিউ, তাৰে পিছত এ চি সমান কিউ আৰ বা আৰ কিউ লিখিব পাৰোঁ। এনেকৈ লিখিম। তাৰে পিছত এ কোণৰ লগত আৰ কোণ সমান হ'ব, বি কোণৰ লগত পি কোণ সমান হ'ব, তাৰে পিছত চি কোণৰ লগত কিউ কোণ সমান হ'ব। এইবিলাকে অনুৰূপ কোণ। গতিকে অনুৰূপ কোণ, অনুৰূপ বাহু আটাইবিলাক সমান হ'ব। গতিকে আৰু অনুৰূপ বাহুবিলাক এনেকৈ বিচাৰিব লাগিব। আৰু দুটা ত্ৰিভুজ সৰ্বসম হ'লে তেতিয়াহ'লে আমাৰ কি হ'ব, অনুৰূপ কোণত থকা শীৰ্ষবিন্দুবিলাক কিন্তু একেবাৰে মিলি যাব। এটা নি যদি আন এটাৰ ওপৰত স্থাপন কৰা হয় তেতিয়াহ'লে আমি দেখা পাম যে অনুৰূপ কোণবিলাকৰ শীৰ্ষবিন্দুবিলাক একেলগে মিলি যাব, এটা বিন্দু হৈ যাব। যদি এ বি চিৰ লগত পি কিউ আৰ থাকে তেতিয়াহ'লে এ বিন্দুটো যায় পি বিন্দুত মিলি যাব, বি বিন্দুটো যায় কিউ বিন্দুত মিলি যাব, চি আৰৰ লগত মিলি যাব। শীৰ্ষবিন্দুবিলাক এটাই হৈ যাব কিন্তু যদি সৰ্বসম হয়। ঠিকে আছে, এতিয়া আহিম সৰ্বসমতাৰ চৰ্তবোৰ। এতিয়া ত্ৰিভুজৰ অংশটো আমি ক'লোঁ কিমানটা, মোটামুটি 9টাই ক'ব পাৰোঁ। যে এনেই দেখাত আমাৰ 9টাই হৈ আছে, 9টাতকৈ বেছি নাই। যদি আমি কওঁ যে 6টা গ'লেও মোটামুটি হৈ যায়, যে এ কোণ, পি কোণ, বি কোণ, কিউ কোণ, চি কোণ, আৰ কোণ, এইবিলাক কোণ, 3টা কোণ থাকিব আৰু 3টা বাহু থাকিব। ঠিক তেনেকৈ ধৰিলে তুমি এ বি চি 3টা শীৰ্ষবিন্দুকো অংশ বুলি ধৰিব পাৰা। এতিয়া সেই ত্ৰিভুজ দুটাৰ এই 6টা অংশয়ে সমান দেখুৱাব লাগে। 6টা অংশ সমান দেখুৱালেহে কি হয়, ত্ৰিভুজ দুটা সৰ্বসম হয়। গতিকে 6টা অংশই যদি তুমি সমান দেখুৱাবলৈ যোৱা তোমাৰ সময় বহুত লাগিব। গতিকে ইয়াৰ ওপৰত কি কৰি ৰিচাৰ্চ কৰি তোমালোকৰ কি কৰা হৈছে, সংক্ষিপ্তকৰণ কৰা হৈছে। যে আমি যদি 6টাৰ সলনি 3টা ব্যৱহাৰ কৰোঁ, 6টা হ'লেতো আমাৰ বহুত সময় লাগিব। গতিকে 6টাৰ সলনি আমি মাত্ৰ 3টা দেখুৱাম, কিন্তু এটা নিয়মত দেখুৱাব লাগিব, তেতিয়াহ'লেহে হ'ব। কিন্তু এইটোৰ আৰু কোনো নিয়ম নাই। যদি 3টা বাহু সমান হয় তেতিয়াহ'লে ইয়াতে কোনো নিয়ম নাই। কিন্তু বাহু 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 এইটো চৰ্ত।
যে কোনো এটা ত্ৰিভুজৰ তিনিওটা বাহু যদি সমান থাকে তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। তে এই ক্ষেত্ৰত বেলেগ কোনো নিয়ম বা নীতি ফ'ল' কৰি এইখিনি সমান দেখুৱাব নালাগে, কিন্তু বাকীকেইটাত আছে অলপ নিয়ম নীতি আছে, সেইমতে হ'ব লাগিব। কিন্তু সদায় যিকোনো তিনিটা দুটা বাহু এটা কোণ, যিকোনো দুটা কোণ এটা বাহু সমান হ'লে কিন্তু সদায় সৰ্বসম বুলি ক'ব নোৱাৰিম। গতিকে মন কৰিবা কিন্তু এইবিলাক কথা। তোমালোকে কেতিয়াবা সৰ্বসম দেখুৱাবলৈ গ'লে সেইখিনি যদি নকৰা তেতিয়াহ'লে কিন্তু ভুল হ'ব। তুমি জানি আছা যে এই কোণৰ লগত প্ৰথম চৰ্তটো আমি ক'লোঁ যে বাহু 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 হ'লে আৰু এইবিৰ লগত PQ যদি সমান হয়, এইবিৰ লগত PQ, BCৰ লগত QR, ACৰ লগত PR সমান, এইকেইটা সমান হ'লে ত্ৰিভুজ দুটা সৰ্বসম হ'ব। ত্ৰিভুজ সৰ্বসম হ'লে বাকী অংশকেইটা কিন্তু অট'মেটিকেলি সমান হৈ যাব। এইটো মন কৰিবা। এনেকৈ হ'লে আমি কি কৰিব পাৰিম, ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR লিখিব পাৰিম। তাৰে পিছত এতিয়া এইখিনি সৰ্বসম কি চৰ্তত হ'ল, SSS চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম হ'ল। তেতিয়াহ'লে আমি অনুৰূপ কোণবিলাক সমান কৰি লিখিব পাৰোঁ। যদি ABCৰ লগত PQR লিখিছোঁ তেতিয়াহ'লে এৰ লগত P লিখিবা। আখৰৰ বিন্দুৰ ক্ৰম অনুযায়ী ইয়াতে যদি যেনেকুৱা আছে সেনেকৈ লিখিবা। কিন্তু এই কোণৰ লগত B কোণ সমান লিখিবা, এই কোণ সমান B কোণ। আৰু এইটো কোৱা হয়, এইটো আমি কিয় সমান লিখিলোঁ, সৰ্বসম হোৱাৰ কাৰণে, যে তিনিটাৰ দ্বাৰাই সৰ্বসম দেখুৱাইছোঁ, বাকীকেইটাতো সমান দেখুওৱা নাই, তথাপি আমি সমান লিখি আছোঁ কিয়, যে আমি আৰু এটা কথা জানিম যে সৰ্বসম ত্ৰিভুজৰ আটাইবোৰ অনুৰূপ অংশই কি হয়, সমান হয়। যদি আমি দুটা ত্ৰিভুজ সৰ্বসম দেখুৱাইছোঁহে তেতিয়াহ'লে নিশ্চয় এইকেইটা সমান হৈয়ে যাব লাগিব। এৰ লগত P কোণ সমান হ'ব লাগিব, বিৰ লগত Q কোণ সমান, চিৰ লগত R কোণ সমান হ'বই লাগিব। আৰু এইটোক লিখা হয় CPCTৰে লিখা হয়। কি কাৰণত সমান লিখিছা, কৰেছপণ্ডিং পাৰ্টছ অফ কনগ্ৰুৱেণ্ট ট্ৰাইএংগলছ। গতিকে সেইমতে আমি বাকী অনুৰূপ কোণবিলাক সমান কৰি লিখিব পাৰিম। এইটো গ'ল প্ৰথমটো বাহু কোণ বাহু চৰ্ত। দ্বিতীয়তে আহিব কোণ বাহু কোণ চৰ্ত। কোণ বাহু কোণ চৰ্তটো কি চোৱাচোন, যে এটা ত্ৰিভুজৰ এই কোণৰ লগত P কোণ সমান দেখুৱাইছোঁ, এই কোণ সমান P কোণ সমান দেখুৱাইছোঁ বা দিয়া আছে আমাক, তেতিয়াহ'লে আমি সমান কৰি লিখিলোঁ। আকৌ B কোণৰ লগতো Q কোণ আমি হয়তো সমান কৰিব পাৰোঁ, Q কোণ সমান। এতিয়া কিন্তু যিকোনো বাহু হ'লে নহ'ব, সেইটোৰ কথাই কৈছোঁ যে এটা নিয়মত কৰিব লাগিব কিন্তু সমান, তেতিয়াহ'লে কোন বাহু কোণ ক'ব পাৰিম। গতিকে বহুতে কিন্তু সেই কথাটো নাজানে যে যিকোনো এটা সমান দেখুৱালে হয় নেকি, সেনেকৈ ভাবে। তেতিয়াহ'লে আমাৰ কি হয়, যে আমি যদি কওঁ যে BCৰ লগত PQ সমান, তেতিয়াহ'লে কিন্তু কোন বাহু কোণত নহ'ব। ঠিক আছে, তেতিয়াহ'লে আমি এইটো কোণ আৰু এইটো কোণ, এই কোণ দুটাৰ মাজৰ বাহুটোক, এই দুটাৰ সংলগ্ন দুয়োটা কোণৰ সংলগ্ন বাহুটোকে কোৱা হ'ব সমান কৰিব লাগিব। তেতিয়াহ'লে আমি ABৰ লগত PQ সমান কৰিলেহে আমি কোণ বাহু কোণ লিখিব পাৰিম। এতিয়া চোৱা, কোণ বাহু কোণ লিখিবলৈ গ'লে ত্ৰিভুজ দুটা সৰ্বসম লিখিম। ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR
কি শর্ত এঙ্গল সাইড এঙ্গল এইটো শর্ত এতিয়া এইটো যদি সৰ্বসম দেখুৱাইছোঁ তেতিয়াহ'লে অনুৰূপ বাহু আটাইবোৰে সমান কৰি লিখিব পাৰিম কোনখিনি বিচিৰ লগত এইটো ইয়াতে চাবা বিচিৰ লগত কিউ আৰ সমান কৰিবা আৰু এচিৰ লগত পি আৰ সমান কৰিবা সমান কৰি লিখিব পাৰিবা আৰু এটা কোণ থাকিল দুটা কোণটো সমান দেখুওৱা গৈছে চি কোণৰ লগত আৰ কোণ সমান কৰি লিখিব পাৰিবা এইটো গ'ল কোন বাহু কোণ শৰ্ত এইবাৰ আহা বাহু কোন বাহু যে দুটা ত্ৰিভুজৰ যদি বাহু দুটা সমান থাকে ধৰি ললো এ বি বাহু সমান পি কিউ এ বিৰ লগত পি কিউ সমান এ চিৰ লগত পি আৰ সমান আৰু এতিয়া কোণটো কিন্তু বেলেগৰ কোণ সমান হ'লে নহ'ব সেই বাহু দুটাৰ মধ্যৱৰ্তী কোণটো সমান কৰিব লাগিব কিন্তু যে মধ্যৱৰ্তী কোণ কোনটো আছে এ কোণ আৰু পি কোণ সেই দুয়োটা বাহুৰ এ বি আৰু এ চি বাহুৰ মধ্যৱৰ্তী কোণটোহে হ'ব লাগিব বেলেগ এটা সমান কৰিলে কিন্তু নহ'ব মনত ৰাখিবা তেতিয়াহ'লে ত্ৰিভুজ দুটা সৰ্বসম লিখিম আৰু কি শৰ্তত লিখিম এছ এ এছ শৰ্তত বাহু কোণ বাহু শৰ্তত তেতিয়া এইখিনি দুটা ত্ৰিভুজ সৰ্বসম লিখাৰ পিছত আমি চি পি চি টিৰে আটাইবোৰ অংশই সমান কৰি লিখিব পাৰিম ঠিক আছে বুজি পাইছা এইখিনি নেক্সট আহা সমকোণ বাহু সমকোণ অতিভুজ বাহু এতিয়া দুটা সমকোণী ত্ৰিভুজ আছে তোমাৰ এ বি চি পি কিউ আৰ সমকোণী ত্ৰিভুজ এ বি চি পি কিউ আৰ দুটা সমকোণী ত্ৰিভুজ এতিয়া ইয়াতে তোমাৰতো উল্লেখে আছে সমকোণটো উল্লেখে থাকিব বি কোণৰ লগত কিউ কোণ সমান গতিকে সমকোণ দুয়োটা 90 ডিগ্ৰী তাৰে পিছত যদি আমি অতিভুজ দুটা সমান কৰিব পাৰোঁ এ চিৰ লগত পি আৰ সমান কৰিব পাৰোঁ এইটো হ'ব লাগিব কিন্তু বেলেগ এ চি নহয় বেলেগ যদি হয় কিন্তু আমি সমকোণ অতিভুজ বাহুত সৰ্বসম দেখুৱাব নোৱাৰিম গতিকে এ চিৰ লগত পি আৰ দুয়োটা অতিভুজে সমান কৰিব লাগিব কিন্তু তেতিয়াহ'লেহে আৰ এইচ এছ স্বীকাৰ্য মতে সৰ্বসম হ'ব এতিয়া যিকোনো এটা বাহু এ বিৰ লগত কিউ আৰ হ'লেও কথা নাই কিন্তু এ বিৰ লগত পি কিউ হ'লেও হ'ব এ বিৰ লগত কিউ আৰ হ'লেও হ'ব তেতিয়াহ'লে তোমাৰ ত্ৰিভুজ দুটা সৰ্বসম হ'ব তে কি শৰ্তত হ'ব আৰ এইচ এছ শৰ্তত যদি আমি এ বিৰ লগত কিউ আৰো সমান কৰোঁ তথাপি ত্ৰিভুজ দুটা সৰ্বসম লিখিব পাৰিম এতিয়া তোমাৰ কোনো নিয়ম নাই যে এইটো বাহুৱে হ'ব লাগিব তেতিয়া আমি কি পালোঁ যে সমকোণ অতিভুজ বাহু শৰ্তত ত্ৰিভুজ দুটা সৰ্বসম হ'ব গতিকে ত্ৰিভুজ দুটা আমি সৰ্বসম ক'লোঁ এইবাৰ আহিছোঁ আৰু এটা আছে তোমাৰ সেইটো হ'ল যে কোন কোন বাহু এই চাৰিটাই মূল শৰ্ত ইয়াৰে কোন বাহু কোনটোকে আকৌ এনেহেনকৈ ক'ব পৰা যায় যে যদি এই কোণৰ লগত এই কোণ সমান হৈছে এই কোণৰ লগত এই কোণ সমান হৈছে ধৰি ল'লোঁ এতিয়া বাকী থাকিল এটা সেই এটাটো আমি সমান কৰিবলৈ যাব নালাগে এতিয়া যিকোনো এটা বাহু সমান কৰিলেই হ'ব কিন্তু তাৰ মানে ইয়াৰে তিনিওটা কোণে সমান আছে তিনিটা কোণ সমান হ'লে যদি যিকোনো এটা বাহু এ বিৰ লগত কিউ আৰে সমান হৈছে তেতিয়াহ'লে আমি ক'ব পাৰিম যে সেইটোক নাম দিয়া হ'ব এ এ এছ শৰ্ত এ এ এছ এংগুল চাইড গতিকে সেইটো হ'ল এইটোৰে এটা আন এটা ৰূপ
আচলতে আমি কোণ বাহুকোণতে দেখুৱাব পাৰোঁ, কিন্তু আমি আৰু এটা কোণ সমান দেখুৱাবলৈ নাযাওঁ। আমি চিধা চিধি কৈ দিম এংগুল ছাইড। এইটো লিখিলেও কিন্তু ভুল নহ'ব, এনেকৈও কৰিব পাৰিবা কেতিয়াবা। তেতিয়াহ'লে আমি এই সৰ্বসমতাৰ চৰ্ত কেইটা মনত ৰাখিব লাগিব। লগতে যেতিয়াই যিটো ত্ৰিভুজৰ কথা কয় সেই ত্ৰিভুজত জড়িত ধৰ্মবিলাক মনত কৰিব লাগিব। কিন্তু এতিয়া আৰু দুটামান ধৰ্ম আছিল, যে ত্ৰিভুজ এটাৰ মধ্যবিন্দু সংযোগী ৰেখাডাল, দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল কি হয়, সদায় তৃতীয় বাহুৰ সমান্তৰাল হয় আৰু আধা হয়। ABC ত্ৰিভুজৰ EFDE দিলেও হ'ব, DE। ABC ত্ৰিভুজৰ AB আৰু ACৰ মধ্যবিন্দু D আৰু E যদি হয়, তেতিয়াহ'লে আমি কি লিখিব পাৰিম, DE সমান্তৰাল BC লিখিব পাৰিম। আৰু DE সমান হাফ অফ BC লিখিব পাৰিবা। য'তেই তেনেকৈ উল্লেখ থাকিব তেতিয়াই তুমি জানিব লাগিব যে এইটো মধ্যবিন্দুৰ কথা কৈছে তেতিয়াহ'লে কি হ'ব, তৃতীয় বাহুৰ সমান্তৰাল হ'ব। এইটো তাৰে পিছত আকৌ আৰু এটা আছিল, এটা বাহুৰ মধ্যবিন্দুৰে মানে এটা ধৰ্ম আছিল, ত্ৰিভুজ এটাৰ এটা বাহুৰ মধ্যবিন্দু ABC, AB বাহুৰ মধ্যবিন্দু Dৰ মাজেৰে আন এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাখণ্ডই তৃতীয়টো বাহুক কিন্তু সমদ্বিখণ্ডিত কৰিব। যদি আমি এটা বাহুৰ মধ্যবিন্দুৰ পৰা আন এটা বাহুৰ সমান্তৰালকৈ ৰেখা টানো, তেন্তে সেই ৰেখাডালে কি কৰিব, তৃতীয় বাহু ACটোক সমানে দুই ভাগ কৰিব। ই বিন্দুটো হ'ব ACৰ মধ্যবিন্দু। গতিকে এইখিনি হ'ল পূৰ্বৱৰ্তী ক্লাছ 9ৰ আমি জনা কথাখিনি। সেইখিনি কিন্তু আমি এৰি আহিলে নহ'ব। তোমালোকক 10ত নতুনকৈ কোৱা নহয়, কিন্তু সেইখিনি তোমালোকে মনত কৰিব লাগিব সদায়, যে তোমালোকক কোৱা নহয় যে এইটো অমুক ধৰ্ম ইউজ কৰি কৰা। তোমালোকে নিজে বিচাৰি উলিয়াব লাগিব যে এইবিলাক আমি ক্লাছ 9ত পাইছোঁ, সেইটো আমি এপ্লাই কৰিব লাগিব। ক'ত এপ্লাই কৰিব লাগিব তোমালোকে নিজে উপলব্ধি কৰিব লাগিব। তেতিয়াহ'লেহে তুমি এতিয়া দশম শ্ৰেণীত যিটো ত্ৰিভুজৰ চেপ্টাৰ আছে তাতে খালি সদৃশ্যতাৰ কথা কৈছে। দুটা ত্ৰিভুজ কেনেকৈ সদৃশ হয়। সদৃশ মানে হ'ল একেই হয়, দেখাত একেই, আকৃতি একে, কিন্তু আকাৰ একে নহয়। গতিকে সেইটো কোৱা হয় সদৃশ। গতিকে সেই বিষয়ে আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম। আজিলৈকে এইখিনি আলোচনা কৰিলোঁ, এইখিনি কিন্তু মনত কৰিব লাগিব। তেতিয়াহ'লেহে আমি সদৃশ ত্ৰিভুজৰ বিষয়ে ভালকৈ জানিব পাৰিম আৰু যিকোনো সমস্যা সমাধান কৰিব পাৰিম। গতিকে এই আটাইবোৰ কথাই কিন্তু জানিব লাগিব। ত্ৰিভুজৰ কথা ক'লেই আমাৰ মনলৈ এই আটাইবোৰ কথাই আহিব লাগিব। ঠিক আছে, আজিলৈকে এৰিছোঁ।